UPSC আৰু APSC পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ সময়তে অসম আৰক্ষীয়ে এক বৃহৎ পদক্ষেপ হাতত লৈছে। তেওঁলোকে বিভিন্ন কলেজসমূহত গৈ ছাত্ৰ ছাত্ৰীসকলক যি পঢ়াৰ সামগ্ৰী বা কিতাপ যাৱতীয় সামগ্ৰী তেওঁলোকে প্ৰদান কৰিছে। ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ টংলাৰ মহাবিদ্যালয়ত। এই টংলা মহাবিদ্যালয়ত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক গৰাকী আহি তেখেতসকলে এই কলেজৰ পুথিভঁৰালত বিভিন্ন ধৰণৰ কিতাপ সামগ্ৰী তেওঁলোকে প্ৰদান কৰিছে। কিয় বলেंगे सर? देखिए, ऑनरेबल डीजीपी असम पुलिस का एक विजन है कि असम के हर कॉलेजेस में एक अप्रोप्रिएट स्टडी मटेरियल रहना चाहिए ताकि हमारे सारे स्टूडेंट्स को कॉम्पिटिटिव एग्जाम्स के लिए गाइडेंस मिल सके। तो इसलिए जो यूपीएससी एपीएससी से रिलेटेड स्टडी मटेरियल है वो सारे कॉलेजेस में डिस्ट्रीब्यूट किया जा रहा है, जो मेजर कॉलेजेस है। तो उसी ऑब्जेक्टिव के अंदर आज हमने उदालगुरी में टोंगला कॉलेज के लाइब्रेरी में बुक्स को डोनेट किया है। आई एम वेरी श्योर कि उन बुक्स के मदद से ना सिर्फ हमारे स्टूडेंट्स में एक रीडिंग हैबिट एक जनरेट होगा, विच इज़ वेरी इंपॉर्टेंट आज के समय में, जब सब लोग मोबाइल में अपना टाइम स्पेंड करते हैं। तो एक अच्छी बुक्स के साथ में एक इंट्रोडक्शन होने से ना सिर्फ स्टूडेंट्स में एक रीडिंग हैबिट जनरेट होगा, बल्कि कॉम्पिटिटिव एग्जाम्स में भी उनको एक सही डायरेक्शन मिलेगा। तो इसलिए हमने बुक्स को आज लाइब्रेरी में दिया है एंड स्टूडेंट्स में भी काफ़ी एंथुसियाज्म देखने को मिला है। इन फ्यूचर ऑल्सो हम ऐसे जो कंस्ट्रक्टिव काम है वो असम पुलिस की तरफ से करते रहेंगे एंड हमारा डीजीपी सर का विजन है कि असम के हर बड़े मेजर कॉलेज में ये स्टडी मटेरियल्स का बुक्स पहुंचना चाहिए। तो आज हमने टोंगला कॉलेज में किया, इससे पहले हमने माजबात एंड उदालगुरी कॉलेज में भी प्रोग्राम को ऑर्गेनाइज किया था। तो आई एम वेरी श्योर, मुझे बताया गया कि देयर आर 6000 स्टूडेंट्स टोंगला कॉलेज में। वेरी श्योर कि इस डीजीपी सर के इस इनिशिएटिव से उनको काफ़ी बेनिफिट देखने को मिलेगा एंड उदालगुरी डिस्ट्रिक्ट के डेवलपमेंट में भी एक हेल्प मिलेगी। ইতিমধ্যে তেখেতে প্ৰকাশ কৰিছে যে ইতিমধ্যে টংলা কলেজত 6000 ষ্টুডেণ্ট আছে। মোৰ লগত আছে ইতিমধ্যে প্ৰিন্সিপাল গৰাকী কলেজৰ, মই তেখেতৰ পৰা কিছু কথা জানিম। ভাইচ প্ৰিন্সিপাল হয় মই। তেখেত খুব ভাল পদক্ষেপ এইটো। মই প্ৰথমতেই ক'লোঁ ল'ৰা ছোৱালীৰ কিতাপ পঢ়াৰ অভ্যাসটো, বিশেষকৈ যে এতিয়া নতুন জেনেৰেশ্যনে বেছিভাগ মোবাইলতে ব্যস্ত হৈছে। ল'ৰা ছোৱালী কিতাপ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিব পাৰে। তাৰোপৰি আমাৰ এই অঞ্চলত বেছিভাগে দুখীয়া ল'ৰা ছোৱালী, তেওঁলোকে এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ কাৰণে সাজু হ'বলৈ উপযুক্ত মানে মেটেৰিয়েল যিখিনি মানে দৰকাৰ সেইখিনি হয়তো নাপায়। আৰু আজি তেওঁলোকে এটা ইনফৰমেশ্যন পালে যে এইবিলাক কিতাপ আমাৰ লাইব্ৰেৰীটো আছে, আমি এইবিলাক সাহস গোটাব পাৰিছে, অনুপ্ৰাণিত হৈছে। সেইটো কাৰণে মই বহুত ভাল কথা এইটো, কিতাপ বিলোৱা, কিতাপৰ প্ৰতি মানে অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীক অসম আৰক্ষীৰ এক প্ৰশংসনীয় পদক্ষেপ ক'ব গ'লে। হয়, অসম আৰক্ষীৰ এইটো প্ৰশংসনীয় পদক্ষেপ। আমি ভাবোঁ তেখেতসকলে মানে এইবিলাকতে ব্যস্ত থাকে, বাকী কিতাপ পঢ়া শুনাৰ বা ছাত্ৰ ছাত্ৰীৰ কাৰণে নাই, প্ৰশাসনিক দিশটোতে থাকে, সেইটোৱে বুলি ভাবোঁ। কিন্তু এইটো ভাল পদক্ষেপ যে কলেজে কলেজে বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকত যে এনেকুৱা সেইটোৰ কাৰণেও কিন্তু আগলৈকো যাতে এনেকুৱা পদক্ষেপবিলাক লয়। বেছিকৈ কিতাপ দিলে আমাৰ ইয়াত 6000 প্ৰায় ল'ৰা ছোৱালী, গতিকে এইখিনি কিতাপে নহয় আৰু আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীবিলাকে আমি এইখিনি আমি ক'ব পাৰিম ভৱিষ্যতে। আৰু ভৱিষ্যতে খবৰ ৰাখি কলেজলৈ আহি ছাত্ৰ ছাত্ৰী কিমানখিনি আমাৰ ছাত্ৰ ছাত্ৰী ওলাই গৈছে এই দিশতে, APSC হওক IPS এইবিলাক পৰীক্ষা দিছে, উত্তীৰ্ণ হৈছে, খবৰ ৰাখিলে ভাল পাব। হয়, আমাৰ লগত উপস্থিত আছে টংলা আৰক্ষী উপ আৰক্ষী। নিশ্চয় সঁচাকৈ এটা উল্লেখনীয় পদক্ষেপ। আমাৰ টংলাৰ বহুত শিক্ষাৰ্থী আছে আৰু কিছু কিছু গাইডেন্সৰ অভাৱ আছিলে, এইখিনি অভাৱ কেনেকৈ পৰিপূৰণ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছে। আৰু SP ছাৰে বা মেম ইতিমধ্যে কৈছে এইখিনিয়ে, আৰু পিছলৈকে ভৱিষ্যতে কি আমাৰ যিখিনি অভাৱ থাকে আমাক যদি জনায় নিশ্চয় আমি সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। হয়, সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ অসম আৰক্ষীৰ। তেখেতসকলে ওদালগুৰি জিলাৰ বিভিন্ন কলেজত গৈ তেখেতলোকে কিতাপ প্ৰদান কৰিছে। আমিও অসম আৰক্ষীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ফাইজুল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ